ঈদৰ দিনাই নগাঁৱৰ বেঙেনাহাটীত অঘটন এজন যুৱকৰ আকস্মিক মৃত্যুক লৈ হোৱা বেঙেনাহাটীৰ এজন বন্ধুৰ ঘৰত ফুৰিবলৈ আহোঁতে আকস্মিকভাৱে মৃত্যুক আঁকোৱালি ল'লে নগাঁও চহৰৰ আমিনপট্টিৰ যুৱকজনে। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই উত্তৰ বেঙেনাহাটীৰ ৰাইজৰ মাজত হোৱা লাগে আৰু লগে লগে যুৱকজনৰ পৰিয়ালৰ লগতে স্থানীয় আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ সহযোগত যুৱকজনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। যুৱকজনে অধিক পৰিমাণে নিচাজাতীয় সামগ্ৰী সেৱনৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সানু কি তোমাৰ নামটো? একদম শুদ্ধ নামটো কোৱা। কি নাম তোমাৰ? ল'ৰাটো কেতিয়া আহিছিল তোমাৰ তাত? মোৰ লগত ৰাতিপুৱা আহিছে, মোক নিজে মাতি আনিছে। মানে ঈদ খাবলৈ আহিছে? কি নাম তাৰ? তাৰ নামটো মই লেও বুলি জানো। কি বুলি জানা? লেও। কি? লেও লেও। লেও বুলি মানুহৰ নাম থাকে নেকি? না মই লেও বুলি জানো। তাৰ ঘৰ ক'ত? আমিনপট্টি। কি হৈছে, কেনেকৈ ঢুকাইছে ল'ৰাটো? ল'ৰাটো মানে কি জানা, পানী খাব আহিছে, আহি পেলাই মানে ইয়াত মানে পৰি গ'ল, বুজিছা? ইয়াত পানী খাই আহি পৰি গ'ল, ইয়াত মানে ইয়াত মানে এনেকৈ পৰি গ'ল, বুজিছা? ইয়াতে কোৱাচোন, ইয়াতে কোৱা। পানীটো খাইছে ন, পানীটো খাই মানে পৰি গ'ল ইয়াত, বুজিছা? তাৰমানে আমি ইয়াত থোৱাই মূৰৰ ওচৰত পানী দিলোঁ, দি পেলাই নিমখ চিমখ খোৱালোঁ, বুজিছা? সি মোক কৈছে, আমাৰ ঘৰৰ পৰা মোক মাতি আনিছে, মোক কৈ আছে মই এছ খালোঁ, আটাতে কি কৰিব না, মোক কৈ আছে মানে এছ খাইছে বোলে, বুজিছা? এছ কি? এছ মানে সি জানে এছ মানে কি। আচ্ছা, এছ খাইছে, এছ খাইছে বোলে। সেইটো কাৰণে এনেকুৱা হ'ল বুলি। এতিয়া ঘৰত খবৰ দিছা নাই? না মইচোন তাৰ ঘৰত মই যোৱাই নাই, মানে তাৰ ঘৰত খবৰ দিছে। তোমালোকৰ কেনেকুৱা বন্ধু? মানে আমাৰ কাকিহঁতৰ ঘৰ আছে না বজাৰত, মানে তাতে ঘৰত খবৰ দিছে। তোমাৰ কেনেকুৱা বন্ধু ল'ৰাটো? সৰুৰ পৰা আমি একেলগতে স্কুল পঢ়িছোঁ আমিনপট্টি।